ধন্যবাদ দিছোঁ যেহেতু আমার চতুর্থ তিনিবার্ষিক অধিবেশন বাক্সা জিলার মুছলপুৰত 30 আৰু 31 আজি জানুৱাৰী 2026 অনুষ্ঠিত হৈ গ'ল। প্ৰথমতে সকলো মুছলপুৰবাসী ৰাইজ, বাক্সাবাসী ৰাইজ, আমাৰ মুছলপুৰ জিলা UPPL কমিটি, মুছলপুৰ জিলাৰ অন্তৰ্গত যিমান আমাৰ ব্লক কমিটি, প্ৰাইমাৰী কমিটি, বুথ কমিটি সকলোলৈ UPPL কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা অশেষ ধন্যবাদ থাকিল। তেখেতসকলে 2 দিনীয়া কাৰ্যসূচী বহুত সফলতাৰে অনুষ্ঠিত কৰি গোটেই বিটিআৰৰ লগতে অসমৰ চুকে কোণেৰ মানুহ, সকলো ঠাইৰ পৰা মানুহ গোট হৈ থাকে, হাজাৰ মানুহ আমাৰ চতুৰ্থ তিনিবাৰ্ষিক UPPL অধিৱেশনত অংশগ্ৰহণ কৰিছে। আৰু বাক্সা জিলাৰ সদর শহর মুছলপুৰত তেখেতসকলে আভ্যৰ্থনা কমিটিয়ে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া, মন্টু বড়ো ডাঙৰীয়া তেখেতসকলে আৱৰ্তনা সমিতিৰ নেতৃত্ব বহন কৰি ধুনীয়াকৈ যে কনফাৰেন্সটো কৰি দিলে তাৰ কাৰণে thanks to all the people in Musolpur, in Baksa district and all the workers of UPPL. এতিয়া আমাৰ চতুৰ্থ তিনিবাৰ্ষিক যে অধিৱেশন UPPL তাতে বহুত সিদ্ধান্ত লোৱা হৈছে। তাৰ ভিতৰতে ঘাইকৈ আমাৰ 4টা সিদ্ধান্ত আপোনালোকৰ দ্বাৰা দি আমাৰ বড়োলেণ্ডবাসী ৰাইজ আৰু অসমবাসী ৰাইজ সকলোকে জনাবলৈ আজিৰ এই প্ৰেছ বাৰ্তাটো অনুষ্ঠিত কৰা হৈছে। প্ৰথম সিদ্ধান্ত আমাৰ UPPLৰ যে কেন্দ্ৰীয় কমিটি আছে এইটো কাৰ্যকাল 3 বছৰ উকলি গ'ল। UPPLৰ সংবিধানৰ মতে 3 বছৰৰ কাৰণে থাকে। তো এইবাৰ নতুন কমিটি গঠন কৰিবলগীয়া আছিলে। গতিকে যে অসম বিধানসভা আমাৰ নিৰ্বাচন আহি আছে, এই আসাম এছেম্বলিৰ ইলেকশ্যনৰ পিছত, বিহুৰ পিছত আমি নতুন কমিটিটো গঠন কৰিম বুলি এটা সিদ্ধান্ত লোৱা হৈছে। 6 মাহৰ কাৰণে কেন্দ্ৰীয় কমিটি UPPLটো এক্সটেণ্ড কৰা হ'ল। এইটো প্ৰথম ৰেজলিউশ্যন আমি এডপ্ট কৰিছোঁ। কিছুমান সাল সলনি কৰা হৈছে, যেনেকৈ আমাৰ যুৱ শাখা নতুনকৈ পুনৰ্গঠন কৰা হৈছে। ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক সভাপতি বনাই আমাৰ ফুকন লাহাৰী আৰু আমাৰ আগৰ চান্তাল ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি বিমান চৰেণ ডাঙৰীয়াক জেনেৰেল ছেক্ৰেটাৰী লৈ আমি ইউথ কমিটিটো আমি পুনৰ্গঠন কৰিছোঁ। মহিলা শাখাৰ অলপ সাল সলনি কৰা হৈছে। সভানেত্ৰী হিচাপে আমাৰ প্ৰতিভা ব্ৰহ্ম বাইদেউ ডাঙৰীয়াই আছে, জেনেৰেল ছেক্ৰেটাৰী মুৰ্ছিদা বেগম ডাঙৰীয়ানী আছে, লগতে নতুন এজন জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন অনা হৈছে। এইটো আমাৰ অসমত স্পেচিয়েল ৰিভিজন চলি আছে। স্পেচিয়েল ৰিভিজন অফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বা আসাম ইলেকশ্যন কমিশ্যনে যে স্পেচিয়েল ৰিভিজন অসমত চলাই আছে, তাত আমি বহুত আগুৱা দেখা পাইছোঁ। ৰাইজৰ বহুত কমপ্লেইন, প্ৰত্যেকটো সমষ্টিত হাজাৰ ব্যক্তিৰ নামত কমপ্লেইন কৰা হৈছে। বহুত বুথ কমিটিত আমি এনেকুৱা এটা কমপ্লেইন পালোঁ যে এজন ব্যক্তিয়ে জীৱিত ব্যক্তিক মৃত বুলি 100জন 150জন মানুহৰ নামত কমপ্লেইন কৰিছে, একজন মানুহ। আৰু এটা বিশেষ ৰাজনৈতিক দলৰ কৰ্মীবিলাকে এইটো কৰি আছে। আৰু মানুহক হাৰাশাস্তি কৰিবলৈ এই যে স্পেচিয়েল ৰিভিজনৰ এইটো যে আগুৱা থাকি গ'ল, এইটো কিন্তু গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয়। উইদাউট ৰাইট টু ভোট দেয়াৰ ইজ ন' ডেমক্ৰেচি। আৰু ৰাইট টু ভোট ইজ এ ফাণ্ডামেণ্টেল ৰাইট। ভোট দিব পৰাটো এটা মৌলিক অধিকাৰ হয়। আমি 200 বছৰ ব্ৰিটিছৰ শাসনত থাকি আমাৰ পূৰ্বপুৰুষে বহুত কষ্ট কৰি স্বাধীনতা আনি আমাক ছাকচেছফুল এটা গণতন্ত্ৰ বনোৱাত আমাক গিফ্ট হিচাপে দি গৈছে। আজিৰ নৱপ্ৰজন্মই আমি যদি এজন ভোটাৰে আনজন ভোটাৰৰ এগেইনষ্টত ষড়যন্ত্ৰমূলকভাৱে হাৰাশাস্তি কৰিবলৈ ভুৱা কমপ্লেইন দি ভোট অধিকাৰ কৰ্তন কৰিব বিচাৰে, সেইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয়। তো এইটো আপোনাৰ আমাৰ সকলোৰে দায়িত্ব আছে। আমি যিসকলৰ নামত
ভুৱা কমপ্লেইন এতিয়া হৈ আছে স্পেচিয়েল ৰিভিজনত বিশেষকৈ মই আপোনালোকক এক্সাম্পল হিচাপে মোৰ ফেচবুক পেজতো মই দেখিছোঁ আমাৰ গোসাইগাঁও সাব ডিভিজনৰ ভাওৰাগুৰি অঞ্চলত মান্দাৰপাৰা বুলি এটা আছে 46 নং এটা বুথ চেণ্টাৰ আছে পৰ্বতজোৰা LICৰ আণ্ডাৰত 5 নং পৰ্বতজোৰা LICৰ নামৰ আণ্ডাৰত তাতে দুইজন ব্যক্তিয়ে 146 মানুহৰ এগেইনষ্টত কমপ্লেইন কৰিছে তেখেতসকলে মৃত বুলি কিন্তু আউট অফ 146 মানুহে জীৱিত আৰু যোন মানুহে কমপ্লেইন কৰিছে নামটো নলওঁ মই তেখেতসকলে নিজে স্বীকাৰ কৰিছে আমি নাজানো আমি কমপ্লেইন দিয়া নাই আমাৰ ব্লেংক সিগনেচাৰ লৈ পেলাই এই কমপ্লেইনটো কৰা হৈছে বুলি তেখেতসকলে স্বীকাৰ কৰিছে আৰু এফিডেভিটত লিখি দিছে তো তেনেকুৱা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি তেনেকুৱা বহুত উদাহৰণ পালোঁ সেইটো অসমৰ ভৱিষ্যতৰ কাৰণে ভাল নহয় ভাৰতৰ ভৱিষ্যতৰ কাৰণে ভাল নহয় এতিয়া গণতন্ত্ৰৰ যে মৌলিক অধিকাৰ এইটো হ'ল ৰাইট টু ভোট ইয়াৰ ওপৰত যদি আক্ৰমণ চলে তেনেহ'লে আপুনি আমি সকলোৱে থিয় হ'ব লাগিব গতিকে আমি আমাৰ অধিৱেশনত সিদ্ধান্ত লৈছোঁ যে আমাৰ যিখিনি এইবিলাক মাইল্ড প্ৰেক্টিচেছ হৈ আছে চিৰিয়াছ এলিগেশ্যনছ আহি আছে এটেক অন ফাণ্ডামেণ্টেল ৰাইট অন ডেম'ক্ৰেটিক ইনষ্টিটিউশ্যন অন ডেম'ক্ৰেচি এইটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি অনুৰোধ কৰিছোঁ এইবিলাক যাতে ভুল নকৰে হিষ্ট্ৰীক এটা ব্লাণ্ডাৰ হ'ব এইটো যাতে নকৰে এজন নাগৰিকে আনজন নাগৰিকৰ প্ৰতি বৈষম্যমূলক আক্ৰোশমূলক এইবিলাক যদি একশ্যনটো লয় এইটো ভাল নহ'ব এইকাৰণে খন্তেকীয়া বেনিফিটৰ কাৰণে লং টাৰ্ম বেনিফিটটো আমি হেৰুৱাব নালাগে আপোনালোকে সকলোৱে জানে যে আমাৰ সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজ বা সাউথ এছিয়ান কাণ্ট্ৰিজবিলাকত এতিয়া কোনো ছাকচেছফুল ডেম'ক্ৰেচি হৈ থকা নাই বাংলাদেশৰ অৱস্থাটো বেয়া তাতে গণতন্ত্ৰ এতিয়া নাই পাকিস্তানৰ অৱস্থা বেয়া ছাকচেছফুল ডেম'ক্ৰেচি নহয় শ্ৰীলংকাত কি হ'ল আপোনালোকে জানে নেপালত ৰিচেণ্টলি জেনজি মুভমেণ্ট হ'ল ভূটানত এতিয়াও ফুল প্লেজেড ডেম'ক্ৰেচি হোৱা নাই ম্যানমাৰত এতিয়াও কোনো তেনেকুৱা ডেম'ক্ৰেচি আমি ইষ্টাব্লিছ কৰিব পৰা নাই গতিকে ভাৰতে সাৰাউণ্ডেড বাই ফেইল্ড ডেম'ক্ৰেচি আমি ইয়াতে যদি ছাকচেছফুল এটা ডেম'ক্ৰেচি হৈ আছোঁ এতিয়া তো এজ এ ৰ'ল মডেল আমি এইবিলাক মেল প্ৰেক্টিচেছবিলাক এলাউ কৰিব নালাগে অতি সোনকালে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই দায়িত্ব লৈ পেলাই এই যে ভুলবিলাক হৈছে এইটো শুধৰণি কৰি 10 তাৰিখ ফেব্ৰুৱাৰীত যিহেতু ফাইনেল ইলেক্টৰেল ৰোলটো ওলাব 10 তাৰিখৰ আগতে এই মিষ্টেক্সবিলাক কাৰেকশ্যন কৰিব লাগে ইয়াত আমি UPPLৰ প্ৰত্যেকজন কৰ্মীয়ে প্ৰত্যেকটো বুথত প্ৰত্যেকটো আমাৰ সমষ্টিত আমি সহায় কৰিবলৈ ওলাই যাম আৰু তেনেকৈ যদি এজন ব্যক্তিৰ এগেইনষ্টত তেনেকুৱা কৰা হয় তাৰ বিৰুদ্ধে আমি থিয় হ'ম এইটো আমাৰ সিদ্ধান্ত 3 নম্বৰ সিদ্ধান্তটো হ'ল আমাৰ আপোনালোকে সকলোৱে কষ্ট পালে ৰিচেণ্টলি 19 তাৰিখ আমাৰ জানুৱাৰীত যে কাৰিগাঁৱত মানে ভাইলেন্স হৈ গ'ল এই ভাইলেন্সত আনফৰ্চুনেটলি দুজন ব্যক্তি মৃত্যুবৰণ কৰিব লগা হ'ল চিকনা ৰাজা বিস্মিত আজি তেখেতৰ শ্ৰাদ্ধও আছিলে তাৰপিছত আমাৰ সুনীল মুৰ্মু দুইজন ব্যক্তি নিজৰ বহুমূলীয়া জীৱন হেৰুৱাব লগা হ'ল এইটো বহুত আনফৰ্চুনেট প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ সহায়ত অসম চৰকাৰৰ সহায়ত 2020 চনৰ পৰা 2025 চনলৈকে যে চৰকাৰ চলিল ইয়াতে আমি শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছিল 40-50 বছৰ হিংসাৰ দাবানল চলাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বহুত কষ্ট কৰি আমি বড়োলেণ্ড অঞ্চলত শান্তি স্থাপন কৰিছিল কিন্তু আমি কি দেখিলোঁ এতিয়া চৰকাৰ পৰিৱৰ্তন হোৱাৰ লগে লগে ক'তবা কোকৰাঝাৰত মাওইছে বম ফুটালে তাৰপিছত মাওইছক গুলিয়াই মাৰিলে তাৰপিছত সিদিনাখন দেখা পালে যে টাউনত কোনোবা ডিসেবল মানুহক বা মেণ্টেলি ৰিটাৰ্ডেড মহিলাক ধৰ্ষণ কৰাৰ পিছত মছজিদ আক্ৰমণ কৰা হ'ল ভাৰতীয় ন্যায় সংহিতা 163 ইম্প'জ কৰিব লগা হ'ল তাৰপিছত এনেকুৱা কমিউনেল টেনশ্যন আমাৰ কোকৰাঝাৰ টাউনৰ মাজতে হৈ গ'ল এতিয়া কাৰিগাঁৱত আমাৰ বড়ো আৰু সান্থালৰ মাজত যি আননেচেচাৰী এটা টেনশ্যন আমি দেখা পালোঁ সেইটো বহুত ভাল কথা নহয় বহুত বছৰ পিছত আকৌ মানুহ ৰিলিফ কেম্পত থাকিব লগা হ'ল হাজাৰ হাজাৰ মানুহ প্ৰায় 3000 মানুহ ৰিলিফ কেম্পত থাকিব লগা হ'ল মানুহৰ ঘৰ জ্বলিল বহুত টেনশ্যনত ভুগি আছে ছ'চিয়েল মিডিয়াত এতিয়াও এজনে আনজনক আক্ৰমণ চলাই আছে তো সেইবিলাক আমাৰ বড়োলেণ্ড অঞ্চলৰ কাৰণে ভাল নহয় য'ত
বেলেগ জায়গাত মানুহে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা পাতি আছে, মানুহ মংগল গ্ৰহত মাটি কিনি আছে। আমাৰ ল'ৰা ছোৱালীবিলাক এতিয়াও যদি ধনুৰ তীৰ লৈ পেলাই ইয়াতে যুদ্ধ কৰি থাকে, আমি ক'ত থাকিম, ক'ত যাম, আমাৰ ভৱিষ্যতটো কি হ'ব? গতিকে যে পলিটিকেল লিডাৰশ্বিপ আছে, পলিটিকেল লিডাৰশ্বিপৰ ফেইলিয়াৰৰ কাৰণে এইটো হৈছে। কোনো দায়িত্ব নলয়, এইটোৰ মালিক মই নহয় বুলি গা এৰা দিয়া এটা মনোভাৱ, এইটো ঠিক নহয়। এতিয়া কোন হয় মালিক? মানুহে ভোট দি পেলাই তেখেতসকলক চৰকাৰত বহুৱালে, তেখেতসকলক ক্ষমতাটো দিলে, তাৰ পিছতো যদি কোনো বস্তুৰে মালিক নহয় বুলি কয়, আলুৰ দাম বাঢ়িলেও মালিক নহয়, তেখেতে কোনোবা ভাইলেন্স হ'লে বোলে ইয়াৰ মালিক তেখেত নহয়, কোনোবা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'লে ইয়াৰ মালিক নহয়, তো মালিকটো কোন হয়? এতিয়া চৰকাৰটো কোনে চলাই আছে? বহুত বছৰ পিছত আমি চৰকাৰ চলোৱাৰ পিছত UPPL-এ 2020 চনৰ পিছত চব আৰ্মি কেম্পবিলাক বন্ধ হৈ গৈছিল। কোনো আৰ্মি পাৰ্চনেল ইয়াতে নাছিলে, চব বেৰেগত গুচি গৈছিল। আমাৰ গোটেই BTR-ত এজনো আমি আৰ্মি পাৰ্চনেল দেখা নাপালোঁ। সেইদিনাখন আকৌ এবাৰ আৰ্মিক মাতিব লগা হ'ল, আৰ্মিৰ ফ্লেগ মাৰ্চ হ'ল। আৰ্মি হ'ল বৰ্ডাৰটো ছিকিউৰ কৰাৰ কাৰণে, মানে বিৰোধী ৰাষ্ট্ৰবিলাকৰ লগত, শত্ৰু ৰাষ্ট্ৰবিলাকৰ লগত যুদ্ধ কৰাৰ কাৰণে। নিজৰ নাগৰিকৰ এগেইনষ্টতে আৰ্মি ব্যৱহাৰ কৰিব লগা হোৱাটো বহুত মানে আনফৰ্চুনেট। কোন কাৰোবাৰ কাৰণে জকিং হ'ব পাৰে, ভাইলেন্স হৈ থাকিলেও হাঁহি হাঁহি মিডিয়া প্ৰেছ মিট দি আছে, এইবিলাক মানে ভাল লক্ষণ নহয়। চেঞ্জ হ'বলৈ হৈছে, পৰিৱৰ্তন হওক, আৰু ৰাইজে বুজি পাব লাগিব। ইমান ইনচেনচিটিভ, ইমান মানে কোনো লিডাৰশ্বিপ নলয়, কোনো দায়িত্ব নলয়, গা এৰা দিয়া মনোভাৱ, এইবিলাক যদি পলিটিকেল লিডাৰশ্বিপ লয়, শাসনৰ ভাৰত থাকে, তেনেহ'লে আমাৰ অঞ্চলৰ ভৱিষ্যতটো মানে ভাল নহ'ব। এইটোৱে আমি কনফাৰেন্সত আলোচনা কৰিছোঁ। আৰু আমাৰ বড়োলেণ্ড অঞ্চলত শান্তি, সম্প্ৰীতি, মিলাপ্ৰীতি সকলো দিশত কাম কৰিবলৈ আমি এটা সিদ্ধান্ত লৈছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকে দেখা পাইছে, বড়ো ওপৰৰ ৰাজনীতি আমাৰ ইয়াতে আছিল। বড়ো ওপৰৰ ৰাজনীতি হৈ আমি দুবাৰ MP হেৰুৱাব লগা হৈছিল। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি UPPL চৰকাৰ চলিছিল, বড়ো ওপৰৰ ৰাজনীতিও আমি শেষ কৰি দিছিলোঁ। ইভেন ওপৰৰ ৰাজনীতি কৰা নেতৃবৃন্দক আমি চৰকাৰত আনি আমি তেখেতসকলক ইনক্লুচিভ এটা পলিটিক্স খেলি তেখেতসকলক স্পেচ দি ওপৰৰ ৰাজনীতিটো আমি শেষ কৰি দিছিলোঁ। আৰু 2024 চনৰ যি MP ইলেকশ্যন, বড়ো ওপৰো আমি সকলোৱে মিলি পেলাই ভাল এজন MP আমি নিৰ্বাচিত কৰিবলৈ সক্ষম হৈছিলোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতে আমি ওপৰো আৰু বড়ো যোনটো সংঘাত, এইটো শেষ কৰি পেলাই ইনক্লুচিভ এটা পলিটিক্স খেলিবলৈ সক্ষম হৈছিলোঁ। তো ইনক্লুচিভ এটা পলিটিক্স, পজিটিভ এটা পলিটিক্স, কনষ্ট্ৰাকটিভ এটা পলিটিক্স খেলিবলৈ আমি আমাৰ কনফাৰেন্সত আমি সিদ্ধান্ত লৈছোঁ। 4 নম্বৰত আমি যেহেতু নিৰ্বাচন আহি আছে, UPPL হিচাপে আমি সকলোৱে যে আমাৰ চিট আছে, উইথ ফুল মাইট, উইথ ফুল কেপাচিটি, ফুল ষ্ট্ৰেংথ আমি BTCৰ ভিতৰে বাহিৰে ইলেকশ্যন খেলিবলৈ আমি সিদ্ধান্ত লৈছোঁ। আৰু অন এলায়েন্স মেটাৰ এটা এম্পাৱাৰ্ড কমিটি আমি গঠন কৰি দিছোঁ। এম্পাৱাৰ্ড কমিটিয়ে আমি এলায়েন্স কৰিম নকৰিম, কাৰ লগত এলায়েন্স কৰিম, কাৰ লগত লগ লাগে আমি ইলেকশ্যনটো খেলিম, এইটো আমি আমাক ৰিকমেণ্ডেশ্যন দিবলৈ, সিদ্ধান্ত দিবলৈ অতি সোনকালে নেক্সট মানে 10-15 ডেজৰ ভিতৰত তেখেতসকলে আমাক যাতে ছাজেশ্যন এটা দিয়ে, ৰেকমেণ্ডেশ্যন দিয়ে, সকলো পাৰ্টিবিলাকৰ লগত আলোচনা বিলোচনা কৰি আমাক ইয়াতে যাতে মাৰ্গদৰ্শন কৰে, আমাক যাতে সিদ্ধান্ত ল'ব পৰা এটা পৰ্যায়ত উপনীত হোৱাৰ কাৰণে তেখেতসকলে ৰেকমেণ্ডেশ্যন দিব পাৰে, তাৰ কাৰণে এটা এম্পাৱাৰ্ড কমিটি আমি গঠন কৰি দিছোঁ। এই এম্পাৱাৰ্ড কমিটিত আমাৰ অসমৰ কেবিনেট মন্ত্ৰী আৰু UPPLৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাওগৰা ব্ৰহ্ম, আমাৰ অনাৰেবল MP ৰাজ্যসভা আৰু ৱৰ্কিং প্ৰেচিডেণ্ট ৰংগৰা নাৰ্জাৰী, আৰু আমাৰ BTCৰ বিৰোধী দলপতি শ্ৰী খাম্পা বৰগয়াৰী, লোকসভা সাংসদ জয়ন্ত বসুমতাৰী, আমাৰ BTC এছেম্বলিত UPPLৰ চিফ হুইপ উইলছন হাজদা ডাঙৰীয়া, আৰু আমাৰ ফৰ্মাৰ BTCL স্পিকাৰ কাচিৰাম বড়ো ডাঙৰীয়াক মানে এই এম্পাৱাৰ্ড কমিটিৰ মেম্বাৰ হিচাপে আমি গঠন কৰি পেলাই সকলো দল মানে সকলো ৰাজনৈতিক দলবিলাকৰ লগত আলোচনা বিলোচনা কৰি এলায়েন্স মেটাৰত আমাৰ UPPL দলক ছাজেশ্যন আৰু ৰেকমেণ্ডেশ্যন দিবলৈ এটা এম্পাৱাৰ্ড কমিটি গঠন কৰি দিছোঁ। তো ঘাইকে এই 4টা আমাৰ ৰেজলিউশ্যন মানে পাব্লিক কনজাম্পশ্যনৰ কাৰণে আপোনালোকৰ জৰিয়তে পাব্লিক কনজাম্পশ্যনৰ কাৰণে আজি প্ৰেছ বাৰ্তাৰ জৰিয়তে জনোৱা হ'ব। আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে সুধিব।
এইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব কিবা বিটিচিত নাইবা বিটিচিৰ বাহিৰত আমার যেহেতু আমি 5 বছর সরকার চলালো আমার 15টা সমষ্টি যে 15টা সমষ্টিটো আমি আমার টেনিয়রত যে ডেলিমিটেশন হয়েছিল এই ডেলিমিটেশনের সময়ত আমি বিটিআরত 15টা সমষ্টিটো বনাই আনিবলৈ সক্ষম হৈছিল ইউপিপিএল আমার ইয়াতে 11টা আছিলে পার্সেল কিবা কিবি আছিলে ফুল প্লেজেড 15টা সমষ্টি আমি ইউপিপিএল বিটিআর অঞ্চলত এমএলএ এসেম্বলিটো আমি ডেলিমিটেশনের সময়ত আনিবলৈ সক্ষম হৈছিল তো 15টা সমষ্টিটো আমার ফুল সুইং প্রিপারেশন চলি আছে কাম কৰি আছে তার বাহিরেও আমার বিটিআরর বাহিৰত বহুত কেইখন আসনত আমার প্রিপারেশন চলি আছে ক্যান্ডিডেট স্ক্রিনিং প্রসেস আমার চলি আছে আৰু আমি যেহেতু রাজনৈতিক দল আর আঞ্চলিক রাজনৈতিক দল আৰু এইটো আমার মৌলিক অধিকার হয় আমার 126টা সমষ্টি আছে অসমত তো 126টা সমষ্টিত আমার য'ত আমি কন্টেস্ট কৰিব ইচ্ছা তাতে আমি কন্টেস্ট কৰিব পাৰিম এজন টুডে এক্সাক্ট নাম্বাৰ আপোনালোকক মই ক'ব নোৱাৰিম কিন্তু আমাৰ প্ৰিপাৰেশ্যন বিটিআৰ বাহিৰৰ এছেম্বলি কনষ্টিটিউবিলাকৰতো চলি আছে এলায়েন্সটো বিজেপিৰ লগত থাকিব চাওক আমাৰ এনডিএৰ লগত এলায়েন্স 2020 চনৰ পৰা 2025 চনলৈকে বিটিআৰত আছিল আপোনালোকে দেখা পালে যে বিটিআৰৰ নিৰ্বাচনটো আমি বিজেপি আৰু ইউপিপিএল বেলেগ বেলেগকৈ খেলিছোঁ যেহেতু কমিটমেণ্টটো আমাৰ 2020 চনৰ পৰা 2025 চনলৈকে আছিলে এতিয়া 2021 চনত আমাৰ অসম চৰকাৰ গঠন কৰাত ইউপিপিএলে অংশগ্ৰহণ কৰিছিল এনডিএ হিচাপে তো সেই কমিটমেণ্টটোৱে আমাৰ 2026 চনৰ নিৰ্বাচনলৈকে আছে এতিয়া বিয়ণ্ড 2026 যদি কিবা এৰেঞ্জমেণ্ট কৰিব লাগে সেইটো আলোচনা বিলোচনা কৰাৰ মাজত হে হ'ব এজন টুডে আমাৰ তেনেকুৱা একো আলোচনা বিলোচনা হোৱা নাই অফিচিয়েল আমাৰ একো আলোচনা বিলোচনা হোৱা নাই আৰু তেনেকুৱা আমাৰ কোনো ডিসিশন হোৱা নাই গতিকে আমি এনডিএত থাকিম নাথাকিম মানে এইটো যেহেতু এতিয়াও সময় আছে আমাৰ কমিটমেণ্টটো টিল দি ইলেকশ্যন 2021 চনৰ পৰা 2026 চনৰ ইলেকশ্যনলৈকে আমি কমিটমেণ্ট দিছিলোঁ সেই কমিটমেণ্টটো আমাৰ থাকিব তাৰ পিছত কি হ'ব সেইটো আমি আজি ক'ব নোৱাৰোঁ মই আপোনাক কৈছোঁ অলৰেডি এম্পাৱাৰ্ড কমিটি গঠন কৰি দিয়া হৈছে এজ per the recommendations of the empowered committee we will take the decisions